অসম গণ পৰিষদ দল আৰু UPPL বিজেপিৰ চৰকাৰৰ মিত্ৰ দল আৰু দুইটা দলৰ লগত ভাৰতীয় জনতা পাৰ্টিয়ে বিধানসভাৰ নিৰ্বাচনো যোৱা 2 বছৰ 2 বাৰ এজিপিৰ লগত একেলগে আৰু UPPLৰ লগত আমি যোৱাবাৰো একেলগে বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। পৰৱৰ্তী সময়ত ৰাজ্যৰ মন্ত্ৰী সভাটো অসম গণ পৰিষদ দল আৰু UPPL দলে অংশগ্ৰহণ কৰি ৰাজ্যৰ বিকাশত মহত্বপূৰ্ণ বৰঙণি আগবঢ়াই আহিছে। UPPL দলে ভাৰতীয় জনতা পাৰ্টিক কোকৰাঝাৰ আসনখন এৰি দিবলৈ অনুৰোধ কৰিছিল। যোৱাকালি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়াৰ সৈতে আমাৰ ৰাজ্যৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু মই বৈঠক এখনত অংশগ্ৰহণ কৰিছিলোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ UPPL দলক কোকৰাঝাৰ আসনখন এৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অমিত শ্বাহ ডাঙৰীয়াৰ একান্ত আগ্ৰহত আৰু JP নাড্ডা ডাঙৰীয়াৰ একান্ত আগ্ৰহত আৰু তেওঁলোকৰ সিদ্ধান্তৰ প্ৰতি সন্মান জনাই গণ পৰিষদ দলে বৰপেটা আৰু ধুবুৰী আসনখনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আমি আগবঢ়োৱা প্ৰস্তাৱ স্বীকাৰ কৰিছে। ফলস্বৰূপে এখন আসন UPPLত গ'ল, 2খন আসন গণ পৰিষদ দলত গ'ল, 3খন আসন 11খন আসনক লৈ আজি নিশা আমাৰ সংসদীয় বোৰ্ডৰ বৈঠক অনুষ্ঠিত হ'ব। ভৱেশ কলিতা ডাঙৰীয়া আৰু মই এতিয়া নতুন দিল্লীলৈ যাম আৰু সংসদীয় বোৰ্ডে হয়তো আজিও সিদ্ধান্ত ল'ব পাৰে বা আংশিক সিদ্ধান্তও ল'ব পাৰে বা পূৰ্ণ সিদ্ধান্তও ল'ব পাৰে 11খন আসনৰ ক্ষেত্ৰত। সেইটো সন্ধিয়ালৈ আমি বা নিশালৈ আমি বুজি উঠিব পাৰিম। আমি খুব সুন্দৰভাৱে আসনখিনি নিজৰ ভিতৰত ভাগ বতৰা কৰি লৈছোঁ। মই অতুল বৰা ডাঙৰীয়াৰ ওচৰত অত্যন্ত কৃতজ্ঞ যে তেখেতে আমাৰ দলৰ শীৰ্ষ নেতৃত্ব আৰু মোৰ আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ একান্ত আগ্ৰহত 3খন আসনৰ পৰিৱৰ্তে 2খন আসনতে সন্মতি প্ৰকাশ কৰিছে। আৰু ময়ো প্ৰতিশ্ৰুতি দিছোঁ যে গণ পৰিষদ দলৰ লগত আমাৰ মিত্ৰতা অব্যাহত থাকিব। বৰপেটা আসনখনত আৰু ধুবুৰী আসনখনত গণ পৰিষদ দলৰ প্ৰাৰ্থী যাতে বিজয়ী হয় তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই কাম কৰিব আৰু স্বাভাৱিকভাৱে গণ পৰিষদ দলেও আমাৰ প্ৰাৰ্থীসকলৰ বিজয়ৰ বাবে কাম কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।